হেল্ল' মোৰ অসমৰ বন্ধু বান্ধৱীসকল, মই এটা আপোনালোকক খুব আৰ্জেণ্ট এটা সহায়ৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। মই যে অলপ দিনৰ আজি 2-3 দিনৰ আগত বেংগলত এই কণমানিজনী হাৰ্টৰ প্ৰব্লেম কাৰণে বেংগলৰ নাৰায়ণা হস্পিটেলত আছে। সেই কণমানিজনী মই চাই আহোঁতে বিশেষকৈ সুস্থ আছিলে, খুব ভাল হৈছিলে। মানে এতিয়া মানে মোক এই জাষ্ট কল এটা কৰিছে, বোলে দাদা বোলে ছোৱালীজনী আকৌ অসুস্থ হৈছে, মানে হিমগ্ল'বিন একেবাৰে কমি গৈছে, 5.5 হৈ গৈছে। গতিকে আৰ্জেণ্ট তেজৰ প্ৰয়োজন হৈছে। তেজৰ প্ৰয়োজন হোৱাৰ কাৰণে দাদাই মোক বোলে ফোন কৰিছিলে। মই আছোঁ এতিয়া চেন্নাইত, মই পটককৈ যাব নোৱাৰোঁ। গতিকে কোনোবা সদায় ব্যক্তিয়ে যদি তেজ দিব পাৰে, যদি বেংগলোৰত থকা ব্যক্তিয়ে সহায়ৰ কাৰণে আগবাঢ়ি আহে, খুব ভাল হ'ব। ছোৱালীজনীৰ মানে জীৱনদান পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো খুব শ্বেয়াৰ কৰক। আপোনালোকৰ কোনোবা বন্ধুবৰ্গৰ বেংগলোৰত থাকে নে, কোনোবাই এইখিনি সহায় কৰিব নেকি? যদি পাৰে খুব সোনকালে আজিৰ ভিতৰত কোনোবাই সহায় কৰি দিয়ক। যদিও অলপ দেৰিকৈ হয়, কাইলৈ দিলেও হয়, তেতিয়া মই নিজে আজি ৰাতি ওলাই যাম বেংগলোৰলৈ, মই নিজে দি আহিম। কিন্তু আজিৰ ভিতৰত যদি প্ৰয়োজন হয়, তেতিয়া নিশ্চয় আপোনালোকে তেখেতলোকক সহায় কৰিব, কণমানিজনীক সহায় কৰিব বুলি খুব আশা ৰাখিলোঁ। মই লগত ছাইডত তেখেতৰ কণমানিজনী ফটো লগাই দিছোঁ আৰু পৰিয়ালটো ফটো লগাই দিছোঁ। সিহঁতে খুব আৰ্থিকভাৱে দুৰ্বল হয়। বিশেষকৈ অলপ দিনৰ আগতে বীৰ লাচিত সেনাৰ হয়, ৰবি শৰ্মা, এনেকুৱা বিভিন্ন অভিনেতাৰ আৰু কিছুমান বেংগলোৰত থকা কিছুমান ল'ৰাৰো মানে সহায় সহযোগ কৰিছিলে। সেই ফলত মানে ছোৱালীজনী অকণমান সুস্থ হৈ গৈছিলে। কিন্তু আজি আকৌ মোলৈ এতিয়া জাষ্ট কল কৰিছিলে, দাদা এনেকুৱা প্ৰব্লেম হৈছে, কি কৰা যায়, মানে উপায় পোৱা নাই। আমাৰ বেংগলোৰত কোনো চিনাকি মানুহ নাই, গতিকে আপুনি কিবা এটা কৰক। মই এতিয়া আছোঁ চেন্নাইত। চেন্নাইৰ পৰা তালৈ যাওঁ মানে অলপ দেৰি হয়। গতিকে আজিৰ ভিতৰত যদি তেজ দিবলগীয়া হয়, কোনোবা সদায় ব্যক্তি বেংগলোৰত আছে যদি আগবাঢ়ি আহক আৰু কণমানিজনীক সহায় কৰক। খুব মানে আপোনালোকৰ উপকাৰ হ'ব। গতিকে আহকচোন, এই কণমানিজনীক বচাবলৈ মানে অলপ চেষ্টা কৰোঁ। গতিকে আপোনালোকে খুব ভিডিঅ'টো পটাপট শ্বেয়াৰ কৰি দিব। বেংগলোৰ যদি কোনোবা আপোনালোকৰ বন্ধুবৰ্গ কোনোবা আছে, আহি যাতে তেজ দি মানে ছোৱালীজনীক জীৱনদান দিব বুলি মই আশা ৰাখিলোঁ। আৰু খুব সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। খুব মানে বেংগলোৰত থকা যাতে কোনোবা বৰ্গ পায়, কোনোবা ওচৰত। এনেইতো বেংগলোৰত অসংখ্য অসমীয়া ল'ৰা ছোৱালী অসংখ্য আছে, তাৰে ভিতৰত কোনোবাই নহয় কোনোবাই পাই সহায়ৰ কাৰণে আগবাঢ়ি আহিবও পাৰে। গতিকে ভিডিঅ'টো খুব শ্বেয়াৰ কৰি দিয়ক। বাকী আপোনালোকৰ হাত জোৰ কৰি মানে কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিতৰত ছোৱালীজনীক তেজ দিব লাগিব। গতিকে আপোনালোকে ওলাই আহক আৰু ভিডিঅ'টো খুব শ্বেয়াৰ কৰক। ঠিকে আছে, মই আজিলৈ ইমানেই। আৰু মই পটাপট আহি ডিউটিৰ পৰা আহি ৰুমত আহি ভিডিঅ'টো বনাই দিছোঁ। গতিকে খুব শ্বেয়াৰ কৰি দিব। আশা থাকিল মানে ছোৱালীজনীৰ জীৱনটো যে আকৌ ঘূৰাই পায়। গতিকে শ্বেয়াৰ কৰি দিব।